আপোনালোকে স্ক্ৰীনত গৰু এটা দেখিবলৈ পাইছে আৰু এই গৰুটো অলপ আগতে হুজাই ডিমৰুপাৰ যি FJS কাৰ বজাৰ শ্বৰুম আছে এই কাৰ বজাৰ শ্বৰুমত গৈ গৰুটো সোমাইছে। এফালে বৰষুণ দি আছে, হয়তো কাৰোবাৰ কুৰবানীৰ কাৰণে লোৱা গৰু হ'ব পাৰে বা কোনোবা কুৰবানীৰ কাৰণে বেচিবলৈ আনিছিল বা কাৰোবাৰ ঘৰৰো হ'ব পাৰে। যেহেতু আজি আমাৰ হুজাই শনিবাৰ গৰু বজাৰ আছিলে, হয়তো কোনোবা বিক্ৰী কৰিব আনিছিলে, তাৰ পৰা হেৰাই গৈছে। গতিকে মই এই বাতৰিটো সকলোকে শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাম, যিজনৰ গৰু হয় যাতে এই গৰুটো তেওঁ উভতাই পায়। আৰু আপোনালোকে গৰুটো ক'ত পাব? অলপ আগতে হুজাই ডিমৰুপাৰ FJS কাৰ বজাৰ যি শ্বৰুম আছে, শ্বৰুমত গৰুটো তাত ৰখা হৈছিলে আৰু বৰ্তমান তাৰ পৰা গৰুটো আমাৰ গোপালনগৰৰ প্ৰাক্তন এই গৰুটো নাছিৰ আহমেদ ডাঙৰীয়াৰ ঘৰত আছে। ডিমৰুপাৰ অৰ্থাৎ চিকাৰীবাৰী ডিমৰুপাৰ আমাৰ গোপালনগৰৰ প্ৰাক্তন সভাপতি প্ৰাক্তন প্ৰেচিডেণ্ট নাছিৰ আহমেদ ডাঙৰীয়াৰ ঘৰত আছে। তেওঁলোকে বান্ধি ৰাখিছে বা এই যে আপোনালোকে স্ক্ৰীনত যোগাযোগ সেৱা দেখিছে, যিজনৰ গৰু হয় এই যোগাযোগ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে পাই যাব আৰু তথ্য সহকাৰে ৰচিদ সহকাৰে তথ্য সহকাৰে আপোনালোকে তেখেতৰ ঘৰৰ পৰা গৰুটো আপোনালোকে উভতাই লৈ যাব পাৰিব। গতিকে বাতৰিটো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। কুৰবানীৰ ঈদ আহিছে, হয়তো কাৰোবাৰ কুৰবানীৰ গৰু হ'ব পাৰে, ডাঙৰ এটা গৰু 60-70 হাজাৰ টকাৰ এটা গৰু, হয়তো কাৰোবাৰ কুৰবানীৰ কাৰণে লৈছে, হেৰাই গৈছে, বজাৰত বিক্ৰী কৰিবলৈ আনিছিলে, তাৰ পৰা হেৰাই গৈছে। যেহেতু আজি আমাৰ হুজাই শনিবাৰ গৰু বজাৰ আছিলে আৰু তেনে মুহূৰ্তত এই গৰুটো আজি অলপ আগতে হাম হস্পিটেল পাৰ হৈ ডিমৰুপাৰ যি FJS কাৰ বজাৰ শ্বৰুম আছিলে, এই উক্ত শ্বৰুমখনত গৈ বৰষুণত তিতি তাত গৈ উঠিছে আৰু এই উক্ত শ্বৰুমৰ সত্ত্বাধিকাৰী গৰুটো তাত মানে ৰখাই থৈছে। যেহেতু ৰাতি হৈছে, গতিকে তেওঁলোকে কি কৰিছে, গৰুটো ঘৰত নি বান্ধি ৰাখিছে। যদি আপোনালোকে এই যোগাযোগ নাম্বাৰত যোগাযোগ কৰি আহিব বিচাৰে, তেনেহ'লে আপোনালোকে গোপালনগৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন প্ৰেচিডেণ্ট নাছিৰ আহমেদ ডাঙৰীয়া তেখেতৰ ঘৰত উক্ত গৰুটো বান্ধি থৈ দিয়া হৈছে। আপোনালোকে সঠিক তথ্য দি আপোনালোকে গৰুটো আপোনালোকে লৈ যাব পাৰিব। গতিকে বাতৰিটো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।